শুভ দুপৰীয়া মোৰ মৰমৰ বন্ধু বান্ধৱীসকল। আজি মোৰ দুপৰীয়া সাজত এয়া কঁঠালৰ মুচি আনিছিলোঁ। কঁঠালৰ মুচিৰ মই এটা তৰকাৰী বনাম। মইনো কেনেকৈ বনাওঁ আপোনালোকে চাই ল'ব দেই। প্ৰথমতে মই এনেকৈ বঠিৰে কাটিছোঁ দেই। আমি নলবাৰীত এনেকৈ বঠিৰে কাটোঁ। মই চুৰি দি এনেকৈ ধুনীয়াকৈ কাটিব নোৱাৰোঁ কাৰণে বঠিৰে ইউজ কৰিছোঁ। আৰু এনেকৈ সৰু সৰুকৈ পিচ কৰি লৈছোঁ। আৰু এতিয়া মই এইখিনি অকণমান কুকাৰত বইল হ'বৰ কাৰণে দিম। আপোনালোকে কেনেকৈ বনায় নাজানো, মই হ'লে এনেকৈ বনাওঁ দেই, সেইকাৰণে দেখুৱাইছোঁ আপোনালোকক। তলৰ বাকলিখিনি অকণমান ডাঠকৈ গুচাই ল'ব, তেতিয়া খাই ভাল লাগিব, চফ্ট হ'ব কঁঠালখিনি। বাকলিখিনি এতিয়া ধুনীয়াকৈ গুচাই লৈছোঁ। আৰু এতিয়া মই এইখিনি কুকাৰত দি দিম। অকণমান কুকাৰত দিওঁতে অকণমান নিমখ দিব আৰু ৰংগুড়া অকণমান দিব, তেতিয়া কালাৰটো ধুনীয়া হৈ থাকে। কেতিয়াবা পুৰণি হ'লে কালাৰটো অকণমান বেয়া হৈ যায়। মই এতিয়া গছৰ পৰা ছিঙি আনিছিলোঁ, বেছি হেৰি হোৱা নাই, ধুনীয়া হ'ব আৰু কালাৰটো ধুনীয়া হৈ আছে। আৰু এনেকৈ আজি কঁঠালৰ মুচিৰ তৰকাৰী বনাম বুলি ভাবিছোঁ। এয়া মই গা পা ধুই লৈছোঁ। ৰাতিপুৱা আহি প্ৰথমতে এইখনেই বনাব লৈছোঁ তৰকাৰী। উখোৱা চাউল বনাম দেই আজি। উখোৱা চাউলৰ ভাত আমি খাই ভাল পাওঁ কাৰণে দুপৰীয়া সাজত উখোৱা চাউল বনাম। আৰু ইয়াৰ মছলাখিনি মিক্সিত পেষ্ট কৰি ল'লোঁ। আদা নহৰু জিৰা আৰু জালুকৰ গুড়ি দিয়া নাই, ইয়াতে মানে মিক্সিতে দি দিছোঁ আটাইবিলাক শুকান মছলা। আৰু ইয়াক কুকাৰত বহাই দিছোঁ। লগতে একাপ মই ৰঙা চাহ বনাই লৈছোঁ। ভাত খাওঁতে চাহ একাপ খাবই লাগে নহয় জানো। মই বহুত ভাল পাওঁ এনেকৈ ভাত ৰন্ধাৰ মাজতে চাহ একাপ খাই পেলাই। আৰু এয়া শাক আনিছিলোঁ, ঘৰুৱা শাক, জিৰিঙি শাক। অকণমান শাকো ভাজি লৈছোঁ। আৰু ল'ৰাক দেখিছেনে, ইয়াতে সি বহি মানে পঢ়ি আছে। এতিয়া এক্সাম শেষ হ'ল নহয়, এতিয়া স্কুল আৰম্ভ হোৱা নাই, সেইটো কাৰণে অকণমান কৰিব দিছোঁ আৰু হেণ্ডৰাইটিং। আৰু ইয়াত কেৰাহীত তেল দিছোঁ, তেল পিঁয়াজ অকণমান, ইয়াতো আদা নহৰু দিছোঁ। দি প্ৰথমতে বিলাহীখিনি ভাজি লৈছোঁ। আৰু ইয়াতে শুকান গৰম মছলা অকণমান দি দিছোঁ। আৰু এয়া কঁঠালৰ মুচিখিনি মই কুকাৰত বইল কৰিছিলোঁ আলুৰ সৈতে, এইখিনি ইয়াতে দি দিলোঁ আৰু ভালদৰে ফ্ৰাই কৰিম। আপোনালোকে এনেকৈ মোৰ দৰেকৈ বনাবচোন। যেতিয়া বহুত টাইম ভাজিব তেতিয়া মানে চিকেন যেনে হয়। আৰু মইতো ল'ৰাক চিকেন বনাই থকা বুলি কৈছোঁ, চেণ্টটো সি পাইছে, মা সুধিছে চিকেন বনাইছা নেকি। মই কৈছোঁ নাই, আজি কঁঠালৰ চিকেন বনাম দেই, তুমি খাব পাৰিবা। কিন্তু ল'ৰাই খাই ইমান ভাল নাপায়, তথাপি আজি বনাইছোঁ যেতিয়া অকণমান দি দিছোঁ। আৰু এয়া জলকীয়া এটা মই কুটি দিছোঁ, ল'ৰাৰ কাৰণে থৈ দিম, পিছত বেলেগকৈ মই জলকীয়া দি দিম। আৰু এতিয়া গৰম পানী অকণমান গৰম কৰি লৈছোঁ। আৰু ইয়াতে অকণকৈ দি পেলাই এইখিনি মাংসৰ দৰেকৈ ভাজি লওঁ। মই মাংস বনালেও আচলতে এনেকৈ বনাওঁ, অকণ পানী দি পানীখিনি শুকাই লোৱাকৈ ভাজি দিম। যিমানেই ভাজিব সিমানেই টেষ্টি হ'ব তৰকাৰীবিলাক। মই কিন্তু এনেকৈ বনাওঁ দেই। আৰু ইয়াতে জিৰা জালুকৰ গুড়ি অকণমান আৰু দি দিছোঁ। আৰু আদা অকণমান ৰুকি দিছোঁ, আদা আগতেও দিছিলোঁ, ইয়াতো দিছোঁ। খুব বেছি পৰিমাণ দিয়া নাই, আৰু যিখিনি লাগে প্ৰয়োজন অনুসৰি দিব আপোনালোকেও। আৰু চাওকচোন কালাৰটো কিমান ধুনীয়া হৈছে। এতিয়া মই চালাড বনাবৰ কাৰণে তিয়ঁহ কাটি লৈছোঁ, আৰু অকণমান ঘি দিছোঁ লাষ্টত, ঘি দিলেও ধুনীয়া আহে কালাৰটো। এয়া ৰেডি হৈ গ'ল মোৰ কঁঠালৰ মুচিৰ তৰকাৰী। আপোনালোকে খাই ভাল পায়নে ক'বচোন দেই। মই হ'লে বহুত ভাল পাওঁ, আজি সেইকাৰণে বনালোঁ দুপৰীয়া সাজৰ কাৰণে। আৰু মোৰ আজিৰ এই ৰেচিপিটো আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰিব। এয়া সিজিছে দেই, মই চাইছোঁ অকণমান সিজিছে নে নাই। আলুখিনি ধুনীয়া বইল হৈ গৈছে, একদম খাবলৈ মাংসৰ দৰে লাগে। এয়া মোৰ ৰেডি হৈ গ'ল দুপৰীয়াৰ ঢালখনৰ কাৰণে। এয়া উখোৱা চাউলৰ ভাত বনাইছোঁ, আৰু অকণমান চালাড আৰু শাক, আৰু দাইলখন লাগিবই, আমি দাইল প্ৰত্যেক সাজতে বনাওঁৱেই। আৰু এনেকৈ আজিৰ সাজটো ৰেডি কৰিছোঁ। আশা কৰোঁ মোৰ আজিৰ এই ভ্লগটো চাই ভাল পালে লাইক